দেৰগাঁৱৰ বিভিন্ন অঞ্চল প্ৰবল বানৰ কবলত বানৰ বাবে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে সমগ্ৰ অঞ্চলজুৰি বৰ্তমানলৈ প্ৰায় 20খনৰ গাঁও বানৰ কবলত চিৰিখতিকা চিকাৰীঘাট আৰু চৰাই চাপৰি সংযোগী মূল পথটো বানে ছিঙি নিয়াৰ পাছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত নামঘৰ মন্দিৰ স্কুল কলেজ সকলো উপচি পৰিছে পানীৰে লগতে পশুধনৰ খাদ্যক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশ সব খুব দুখ লগা কথা কাৰণ আমি এই অঞ্চলটো বান বিধ্বস্ত অঞ্চল বিভিন্ন সময়ত বানে আমাৰ এই অঞ্চলটো যথেষ্ট ক্ষতি কৰি আহিছে আৰু জনজীৱনৰ বহুতো মানুহৰ সমস্যা আছে তাৰ উপৰিও মানুহৰ সমস্যা আছে পশুৰ সমস্যা আছে আৰু বিভিন্ন ধৰণৰ সমস্যা জৰ্জৰিত অঞ্চল তাৰ মাজতো চৰকাৰে অলপ দিনৰ আগতেই ৰাস্তাটো নিৰ্মাণ কৰিছিলে নিৰ্মাণ কৰি পেলাই এনেকৈ ৰাখিলে কিন্তু ইয়াত বিশেষভাৱে কিছুমান কাৰ্যপন্থা হাতত নোলোৱাৰ কাৰণে ইয়াত যিখিনি মাটি ইয়াত দিয়া আছে বালিয়া মাটি য'ত এনেকুৱা জেগাত বালিয়া মাটি দিলেতো ৰাস্তাত এনেও নাথাকিব গতিকে অলপ টান মাটি আৰু বাকী ৰুলাৰ চুলাৰ প্ৰপাৰ চলোৱা নাই আৰু ইয়াত যদি প্ৰপাৰ এটা পানী যাবৰ কাৰণে কালভাৰৰ ব্যৱস্থা থাকিলে হয় গতিকে এনেকুৱা কথাবোৰ আগতে চিন্তা কৰিব লাগিছিলে যাৰ কাৰণে চিন্তা নকৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ বিপৰ্যয় আৰু কোনো পৰিকল্পনা নাই চৰকাৰী ব্যৱস্থাৰ কোনো পৰিকল্পনা নাই কাৰণ চৰকাৰী পৰিকল্পনা থকা নাই আজি এনেকুৱা ধৰণৰ অৱস্থা নহ'লেহেঁতেন কাৰণ এই জেগাটোতে প্ৰতিবাৰ এনেকুৱা ধৰণৰ সৃষ্টি হয় ফুটৰ সৃষ্টি হয় আৰু প্ৰতিবাৰে ৰাস্তাটো ভাঙে ক্ষয় ক্ষতি বুজ ল'বলৈ হ'লে আমি যদি চাওঁ ক্ষয় ক্ষতি বুজ আমি এতিয়া হিচাপ কৰিবলৈ হ'লে যথেষ্ট ক্ষতি হৈছে কাৰণ পশুধনৰ কাৰণে পশুখিনিৰ কাৰণে আমি বিভিন্ন খাদ্য আমি যোগান ধৰিব পৰা নাই আজি এতিয়া গৰু ৰাস্তাৰ ওপৰতে বান্ধি ৰাখিছে তেখেতলোকে খাদ্য যোগান ধৰিব পৰা নাই আৰু ইয়াত বিশেষভাৱে বহুতৰ মানুহৰ ভিতৰত পানী অলপ সোমাইছে আৰু এই অঞ্চল এই পানীটো এতিয়া অলপ আগৰ তুলনাত কমিছে যদিও কিন্তু সুতটো কমা নাই পানী আহিয়ে আছে গতিকে আগৰ তুলনাত অকণমান সুতটো কমিছে আৰু স্কুলখনৰ যিটো এতিয়াতো বন্ধ হ'ব কাৰণ পানী আহি গ'ল গতিকে মই ভাবোঁ এই ব্যৱস্থাবোৰৰ কথা অলপ চিন্তা কৰি আৰু ইয়াত প্ৰপাৰ যদি গভৰ্ণমেণ্টে নীতি নিৰ্দেশনাৰ মতে কিছুমান কাম যদি পৰিকল্পনা মতে কৰিলে হয় তেতিয়াহ'লে বানত এনেকুৱা বিধ্বস্ত নহ'ল অকল এই ৰাস্তাটোৱে আগলৈ যিমানটো যায় এই ৰাস্তাটো আগৰ ৰাস্তাখিনিও ভাঙি পেলাইছে আৰু সেই ৰাস্তাটো নতুনকৈ নিৰ্মাণ হোৱা ৰাস্তা আছিলে গতিকে ৰাস্তাটো নিৰ্মাণ হোৱা এবছৰো হোৱা নাই দেৰগাঁৱৰ পৰা হেমন্ত বৰা নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।